মৰমৰ ছাত্ৰ ছাত্ৰীসকল সকলোকে ৱেলকাম জনাইছোঁ নতুন এটা ভিডিঅ'লৈ। ছাত্ৰ ছাত্ৰীসকল আজিৰ এই ভিডিঅ'টোৰ যোগেদি HSLC কম্পাৰ্টমেণ্টেল পৰীক্ষাৰ বিষয়ে আৰু যিসকল ছাত্ৰ ছাত্ৰীয়ে AHS এক্সাম দিছে সেইসকল ছাত্ৰ ছাত্ৰীৰ এবাৰ নতুন চৰকাৰ হ'লে স্কুটি দিব নে নাই আজিৰ এই ভিডিঅ'টোৰ যোগেদি সম্পূৰ্ণ বিতংভাৱে আলোচনা কৰিবলৈ চেষ্টা কৰিম। ছাত্ৰ ছাত্ৰীসকল ইতিমধ্যে যিসকল ছাত্ৰ ছাত্ৰীয়ে AHS দিছে আৰু সেইসকল ছাত্ৰ ছাত্ৰীয়ে বহুতে কৈ আছে যে এবাৰ AHS স্কুটি দিব নে নাই, নতুনকৈ চৰকাৰ গঠন কৰাৰ পিছত AHS স্কুটি দিব নে নাই। আৰু দ্বিতীয় কথাটো হ'ল যিসকল ছাত্ৰ ছাত্ৰীয়ে ইতিমধ্যে কম্পাৰ্টমেণ্টেল এক্সামৰ ফৰ্ম ফিল আপ কৰিছে বা ফৰ্ম ফিল আপ এতিয়ালৈকে কৰা নাই, 30 তাৰিখলৈকে লাষ্ট ডেট ফৰ্ম ফিল আপ কৰিব, সেইসকল ছাত্ৰ ছাত্ৰীৰ এক্সাম কেতিয়া অনুষ্ঠিত কৰিব, এইটো এক্সামৰ ডেট বা ৰুটিন এতিয়ালৈকে ওলাইছে নে নাই বহু ছাত্ৰ ছাত্ৰী প্ৰশ্ন কৰিছিল। ৰুটিন এতিয়ালৈকে ওলোৱা নাই আৰু এইবাৰ এক্সাম তোমালোকৰ সহজে অনুষ্ঠিত হ'ব আৰু বহু সংখ্যক ছাত্ৰ ছাত্ৰী পাছ কৰিব, ফেইলৰ আশংকা কম আছে এইবাৰ কম্পাৰ্টমেণ্টেলত। ছাত্ৰ ছাত্ৰীসকল নতুন নটিচ তোমালোকক আহিলে তোমালোকক সম্পূৰ্ণভাৱে জনাই দিয়া হ'ব, ৰুটিন কেতিয়া আহিব তোমালোকক জনাই দিয়া হ'ব। এই চেনেলটো তোমালোকে ছাবস্ক্ৰাইব কৰি থৈ দিবা। ছাত্ৰ ছাত্ৰীসকল যিসকল ছাত্ৰ ছাত্ৰীয়ে AHS দিছা আৰু বহু সংখ্যক ছাত্ৰ ছাত্ৰীয়ে ভাবি আছে যে স্কুটি পাম 80% পাম, চ' ছাত্ৰ ছাত্ৰীসকল এইবাৰ স্কুটি দিয়াৰ আশংকা আছে যদিও যিহেতু পুনৰ বিজেপি চৰকাৰ অহাৰ সম্ভাৱনা আছে। ছাত্ৰ ছাত্ৰীসকল যিহেতু এবাৰ নতুন চৰকাৰ হ'বলৈ গৈ আছে, চ' ছাত্ৰ ছাত্ৰীসকল তোমালোকক AHS স্কুটি 60% দিব নে নাই এইটো তোমালোকৰ ৰিজাল্টৰ পিছতে জাননী প্ৰকাশ কৰিব। চ' ছাত্ৰ ছাত্ৰীসকল আজিৰ ভিডিঅ'টো এইটোৱে আছিলে। ভিডিঅ'টোত লাইক কৰি কমেণ্ট কৰি আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি দিবা।